হেল্ল' এভৰিৱান, ৱেলকাম টু মেছলান। আজিৰ এইটো ভিডিঅ'ত আমি মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেলৰ জেনেৰেল মেথামেটিক্সৰ MCQ আলোচনা কৰিম। MCQ অলপ টান আৰু ইজিৰ মাজত আহিছে, মডাৰেট টু ইজি, আৰু থিয়ৰীখিনি একদম ইজি আহিছে। ক্লাছত মই কৰোৱাখিনি আহিছে। চোৱা, MCQ নম্বৰ 1, আমাৰ যদি AB = 36 হয়, তলৰ কোনটো শুদ্ধ হ'ব? মানে ইয়াত AB আমি 36 কোনটোত পাম সেইটো অপশ্যনে শুদ্ধ হ'ব। সো আমি অপশ্যন ডি এইটোত পাম। এইটো আমি লিখিব পাৰোঁ AY9, আৰু আমি লিখিব ইকুৱেল টু 4/b। যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ হ'ব AB = 4 × 9 কিমান হ'ব? 36। সো অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। আৰু কুৱেশ্যন নম্বৰ 2ত দিয়া আছে, চোৱা, আটাইতকৈ সৰু যৌগিক আৰু মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য লাগে। আমাৰ কম্পজিট আৰু কি লাগে? প্ৰাইম নাম্বাৰ। মানে আমাৰ স্মলেষ্ট কম্পজিট নাম্বাৰ হয় 4 আৰু প্ৰাইম নাম্বাৰ হয় 2। মাজত ডিফাৰেন্স হ'ব আমাৰ 4 আৰু 2-ৰ মাজত ডিফাৰেন্স হ'ব 2। সো অপশ্যন হ'ব 2। সো কুৱেশ্যন নম্বৰ 3ৰ অপশ্যন হ'ব আমাৰ বি। তোমালোকৰ গোটেইখিনি সলিউশ্যন লাগিলে কমেণ্ট কৰি জনাবা। মানে এইটো ভিডিঅ'ত সলিউশ্যনখিনি কওঁতে দেৰি হৈ যাব, মই লিখিত ৰূপত দিম তোমালোকক। সো 4 নম্বৰটো অপশ্যন হ'ব আমাৰ চি। 5 নম্বৰটোৰ অপশ্যন হ'ব আমাৰ চি। এনেকৈ আমাৰ 6 নম্বৰটো এইটো আমাৰ কিউবিক পলিনোমিয়েল হয়, ইয়াৰ অপশ্যন হ'ব আমাৰ চি। 7 নম্বৰটোৰ অপশ্যন হ'ব আমাৰ এ। 8 নম্বৰটোৰ অপশ্যন হ'ব, এইটো মানে আমাৰ কি আছে, দুডাল সমান্তৰাল ৰেখা। ইয়াত এ আৰু চিত মানে দুয়োটা অপশ্যনত কাৰেক্ট হৈ যায়। মানে কি হ'ব লাগিব? A1/A2 = B1/B2 ≠ C1/C2, এই দুটা অপশ্যনত মিলে। সো তোমালোকে যিটো দিবা সেইটো কাৰেক্ট হ'ব। চোৱা, ডি নম্বৰটো আমাৰ কি আছে? অপশ্যনটো হ'ব বি। আমাৰ কি কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমাৰ লাগে। তো মৌলিক সংখ্যা হয়, তেন্তে আমাৰ পি উৎপাদক, মানে আমাৰ পি যদি মৌলিক সংখ্যা, ইয়াৰ উৎপাদক কি হ'ব? 1 আৰু পি নিজেই হ'ব। সো আমি কোৱাড্ৰেটিক ইকুৱেশ্যনত থাকিলে এইটো হ'ব বিত, মানে এনেকুৱা টাইপৰ হ'ব। সো 10 নম্বৰটো আছে আমাৰ কি? দ্বিঘাত সমীকৰণৰ আমাৰ ব্যাদ নিৰূপক লাগে, এইটো অপশ্যনটো হ'ব আমাৰ চি। 11 নম্বৰটোৰ অপশ্যন হ'ব আমাৰ 2 বি। 12 নম্বৰটো হ'ব আমাৰ বি। 13 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ডি। 14ৰ আনচাৰ হ'ব ডি। 15ৰ আনচাৰ হ'ব চি। মানে এইটো এপ্ৰক্সত আনচাৰ হৈ যায়, মানে ডাইৰেক্ট আমাৰ মিড পইণ্ট লাগে ন। মানে এইটো হ'ব আমাৰ ফাৰ্ষ্ট পইণ্ট হ'ব 3 আৰু এটা হ'ব 3/2। ইয়াত আমি ধৰি লৈছোঁ ডেচিমেলত 1 পইণ্ট সামথিং পাব, এইটো চি হ'ব। 16ৰটো আনচাৰ হ'ব এ। 17ৰ আনচাৰ হ'ব এ। 18ৰ হ'ব 24 একক। কিন্তু আমাৰ পেৰিমিটাৰ লাগে ট্ৰাইংগুলাৰ, গোটেইখিনি এইখিনি ডিষ্টেঞ্চ উলিয়াই ল'ম। তিনিটা ছাইডৰ ডিষ্টেঞ্চ উলিয়াই আমি এড কৰি দিওঁ, পৰিসীমা ওলাই যাব। চোৱা, 19ৰ অপশ্যন হ'ব চি। 20ৰ অপশ্যন হ'ব বি। 21ৰ অপশ্যন হ'ব আমাৰ ডি। 22ৰ অপশ্যন হ'ব আমাৰ ডি। 23ৰ অপশ্যন হ'ব আমাৰ বি। 24ৰ অপশ্যন হ'ব 7 বি। 25ৰ হ'ব এ। 26ৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব চি। 27ৰ হ'ব 3। এনেকুৱা টাইপৰ কুৱেশ্যন মই ক্লাছত কৰাইছিলোঁ, বহুত ইজি আহিছে। 28ৰ এইটোতো ছেম কৰাইছোঁ, এইটো হ'ব 28ৰ 5 বি। এইটো চোৱা, এইটো কৰাইছোঁ। 29ৰ হ'ব চি। 30ৰ হ'ব এনেকুৱা কৰাইছোঁ ডি। 31ৰ হ'ব চি। 32ৰ হ'ব ডি, এনেকুৱা এইটো কৰাইছোঁ। 33ৰ হ'ব আমাৰ অপশ্যন এ। 34ৰ অপশ্যন হ'ব ডি। ইয়াত আমাৰ কিছু কোনো এইটো আমাৰ নহয়, 0ৰে 4 দিব পাৰে, 0ৰে নহয়। যদি স্বাভাৱিক সংখ্যা কৈছে নহয়, 1 লোৱা 4 হ'ব, 2 ল'লে 16 হ'ব। এইটো 0ৰে কেতিয়াও নহয় এইটো। তাৰপিছত আমাৰ এইটো 34ৰ অপশ্যনটো আমাৰ হ'ব ডি। 35ৰ অপশ্যন হ'ব চি। 36ৰ অপশ্যন হ'ব এ। 37ৰ অপশ্যন হ'ব বি। 38ৰ আমাৰ অপশ্যন হ'ব চি। 39ৰ হ'ব এ। আমাৰ এতিয়া আছে 40ৰ পৰা 40 লৈ। 40ৰ অপশ্যন হ'ব ডি। 41ৰ এ। 42ৰ এ। 43 এ। 44 ডি। 45 এ। বাকী সেইখিনি আমাৰ থিয়ৰী কুৱেশ্যন। এইখিনি লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা, মই গোটেইখিনি সলিউশ্যন দিবলৈ ট্ৰাই কৰিম। Thank you for visiting my channel.